উচ্ছেদ প্ৰশাসনিক বিষয়, দেশৰ আইনক লৈ মানি চলা বিষয়। দেশৰ আইন মতে উচ্ছেদ হ'বই। হাইকোৰ্টৰ অৰ্ডাৰ মই প্ৰথম পঞ্চায়ত নিৰ্বাচনৰ পৰাই কৈ আহি আছোঁ, ক'ৰবাত দুদিন আগত ক'ৰবাত দুদিন পাছত যিকেইটা জেগাত উচ্ছেদ হ'ব লগা আছে উচ্ছেদ হ'বই। আমাৰ প্ৰথম উচ্ছেদৰ টাৰ্গেটটো আছিল কি? ৰাক্ষসিনী। ৰাক্ষসিনীত ৰচিদ মণ্ডলে পশ্চিম গোৱালপাৰা MLA পূব গোৱালপাৰাত গৈ মাথা মাৰিলে। পূব গোৱালপাৰা MLAটো কেমেৰাত কথা কৈয়ে আছে, পশ্চিম গোৱালপাৰা MLA গৈ আকৌ তাতে সোমাই দি আৰু দুইজনৰ বৰপেটীয়া আৰু তাত থকা মানুহখিনিও বৰপেটীয়া। এই বৰপেটীয়া চেণ্টিমেণ্টত গৈ মুখ্যমন্ত্ৰীক লগ ধৰাৰ আগত কেছটো কৰি থৈ আহিলে। আৰু মুখ্যমন্ত্ৰীক লগ ধৰোঁতে তেওঁলোকে এনেকুৱা এটা নাটক দেখুৱাইছে যে তেখেতসকলে মুখ্যমন্ত্ৰীক কপাৰেট কৰিব আহিছে। নহয়, চৰকাৰৰ বিৰুদ্ধে কেছ কৰি তেওঁলোক গৈছে আৰু কেছ কৰা উকিলজন DFO হৈ থাকোঁতে হাইয়েষ্ট ডিফৰেষ্টেশ্যন হৈছে আৰু তাতে হাইয়েষ্ট মানুহ বহিছে। ছেটেলাইট ইমেজেৰীত এইবিলাক চব কথা ক্লিয়াৰ হৈয়ে যাব যিদিনাখন টেকন'লজিয়ে নিজৰ কাম কৰিব। এভিকশ্যনটো এনেকুৱা এটা বস্তু, ৰাক্ষসিনীৰ বিষয়টো বুজক। ৰাক্ষসিনীত 1995 চনত তাতে সেই গোটেই অঞ্চলটোত যিবিলাক মানুহ সৈনিক স্কুলত গৈছিল, মাত্ৰ এটা চাহৰ দোকান আছিল। চাহৰ দোকানীৰ নাম আছিলে চৈতন্য ৰাভা। পিছত তেওঁ হাজং ছোৱালী এজনীৰ বিয়া পাতিলে, তেওঁৰ নামটো হ'ল চৈতন্য ৰাভা হাজং। ৰাভা হাজং বুলি পিছতে মানুহে তাক সম্বোধন কৰা আৰম্ভ কৰিলে। 1997 চনৰ পৰা এঘৰ দুঘৰকৈ মানুহ অহা আৰম্ভ কৰিলে। মেজৰ ইনফ্লাক্সটো তাতে যেতিয়া হ'ল, মেজৰ ইনফ্লাক্সটো হৈ গ'ল 2004 চনত বলবলাত যিটো ডাঙৰ ফ্লাড হৈছিলে। ৰাক্ষসিনীৰ দক্ষিণ পাৰে হৈছে ফ্লাড, দক্ষিণ পাৰৰ পৰা মানুহ অহা নাই, কিন্তু উত্তৰ পাৰৰ পৰা বাঘবৰৰ পৰা 50% মানুহ তেতিয়া আহি গ'ল। কৈছে যে নাই আমি বলবলাৰ ফ্লাড ভিক্টিম হয়, কিন্তু বলবলাৰ তেখেতসকল ফ্লাড ভিক্টিম নাছিলে, বাঘবৰৰ পৰা তেখেতসকল আছিলে। আৰু তেতিয়া ছাদিক মজুমদাৰ আছিলে, মনিৰুল ইছলাম আছিলে UDFৰ MLA, ছাদিক মজুমদাৰ কংগ্ৰেছৰ। এটা কেৰেক্টাৰ আছিলে বস্তা বাবা, ই ৱাজ দ্য আৰ্কিটেক্ট। বস্তা বাবা তেওঁৰ ব্ৰেইন চাইল্ডটো তেখেতৰে হয়। আৰু এই বৰপেটীয়া MLA কেইজন AK ৰচিদ আলম, AK ৰচিদ মণ্ডল, এই গোটেইখিনিয়ে মিলি AK ৰচিদ আলম গোৱালপাৰা কলেজত পঢ়িবলৈ আহি ইয়াতে পলিটিকেল ভেকুৱাম দেখি সোমাই গ'ল। ৰচিদ মণ্ডল DRDৰ JE হৈ আহি সোমাই দেখিলে যে ইয়াত পলিটিকেল ভেকুৱাম এটা আছে, সোমাই গ'ল। আৰু কংগ্ৰেছত কি ধৰণে টিকেট পায়, কি ধৰণে ইলেকশ্যন জিকে জানে সকলোৱে। আমাৰ পঞ্চায়ত নিৰ্বাচনতে 10 লাখ 15 লাখ 20 লাখকৈ তেখেতসকলে টিকেট পাবৰ কাৰণে পইচা দিব লগা হৈছে। গতিকে কথাটো হ'ল তেখেতসকলে আহি এই গোটেই বস্তুটোত এটা পেৰাডক্স সৃষ্টি কৰি দিলে। পিছত এটা DFO আহিলে, মই টেকনিকেলি সেই DFৰ নাম এতিয়ালৈকে লোৱা নাই, কিয় লোৱা নাই সেইটো আপোনালোক বুজক। সেই DFজন থাকোঁতেই হাইয়েষ্ট মানুহক আনি ইয়াত বহাই দিলে। আৰু এইটো এটা লেণ্ড জিহাদ এণ্ড ভোট জিহাদ মডেলত সেই DFজনে কাম কৰি গৈছে। আৰু দুদিন আগত আৰু দুদিন পাছত ৰাক্ষসিনী দুদিন পিছুৱাই গ'ল কোৰ্টত কেছ দিয়াৰ কাৰণে। দুদিন আগুৱাই ক'ত গ'ল? হাছিলা বিলত যিখিনি মানুহ উচ্ছেদ হৈছে তেখেতসকলক কৈ আছোঁ, ৰাক্ষসিনীত কৰা কেছৰ কাৰণে 48 ঘণ্টাৰ ভিতৰত আপোনালোকক উচ্ছেদ কৰা হৈছে। এইটোৰ কাৰণে ৰচিদ মণ্ডল আৰু AK ৰচিদ আলম দায়ী। এই বৰপেটীয়া মানুহকেইটা যিকেইটা আছে তেখেতসকল বৰপেটাত যাওক, শ্ৰদ্ধা সহকাৰে কৈছোঁ, আপোনালোক বৰপেটাত যাওক, তাতে ধুনীয়াকৈ থাকক, নিজৰ লগতে এই দুজন MLAক লৈ যাওক। এতিয়াতো আফতাবুদ্দিন মোল্লাইতো এইটো বিষয়ক লৈ কেতিয়াও আপত্তি কৰা নাই, যাদৱ স্বৰ্গীয়াৰীটো আপত্তি কৰা নাই, কাৰণ তেওঁলোক গোৱালপাৰাৰ অৰিজিনেল মানুহ। আফতাবুদ্দিন মোল্লা আৰু যাদৱ স্বৰ্গীয়াৰী দুইজনে গোৱালপাৰাৰ অৰিজিনেল মানুহ। তেখেতসকলো বিচাৰে বৰপেটাৰ মানুহখিনি বৰপেটাত যাওক। আফতাবুদ্দিন মোল্লাটো ভালে পাব, তেখেতে 3টা সমষ্টিত ৰজা হৈ যাব এই 2টা MLA গুচি যোৱাৰ লগে লগে। গতিকে তেখেত কংগ্ৰেছৰ ভিতৰৰ এইটো কলহত এইখিনি মানুহৰ হাৰাশাস্তি হৈ আছে। আৰু থাকি গ'ল পুনৰ সংস্থাপন। কাজিৰঙাত উচ্ছেদ কৰা হৈছিল, উচ্ছেদ কৰা মানুহকেইটা য'ৰ পৰা আহিছিল তাতে গুচি গৈছে, পুনৰ সংস্থাপন দিয়া হোৱা নাই। বটদ্ৰৱা থানত উচ্ছেদ কৰা হৈছিল, মানুহখিনি য'ৰ পৰা আহিছিল তালৈ গুচি গৈছে, পুনৰ সংস্থাপন দিয়া হোৱা নাই। সোণাপুৰত উচ্ছেদ কৰা হৈছে, য'ৰ পৰা আহিছিল তালৈ গুচি গৈছে, পুনৰ সংস্থাপন দিয়া হোৱা নাই।
যিসকলৰ আচলতে একোৱেই নাই, যাবলৈ ঠাই নাই, সেইসকলৰ ক্ষেত্ৰত মানৱীয়তা দৃষ্টিৰে আচলতে চৰকাৰে চাব লাগে। আমাৰ চৰকাৰখনে মানৱীয় দৃষ্টিভংগীৰে সকলো কাম কৰি আছে। গোৱালপাৰা জিলাৰ এজন মানুহ, এটা যিটো আপোনালোকে প্ৰশ্ন সুধিছে, এটা সম্প্ৰদায়, আমি এটা সম্প্ৰদায়ক টাৰ্গেট কৰিলেতো শিল শাকো উচ্ছেদ নকৰিলোহেঁতেন। শিল শাকো উচ্ছেদ নকৰিলো, গৰু খুঁটিত আমি উচ্ছেদ কৰিছো। মানুহ য'ৰ পৰা আহিছে তালৈ গুচি গৈছে। আমি হাছিলা বিলত উচ্ছেদ কৰিছো, হাহিলা, আচলতে হাহিলা বিল। মানুহ য'ৰ পৰা আহিছে তালৈ গুচি যাব। যিজন মানুহে এই বেছি নহয়, অলপ কেইজনমান পৰিয়ালক তিৰপাল চিলপাল দি নিজৰ মাটিত থৈ দিছে যে নাই আপোনালোক থাকক ইয়াত, মইতো ক'ম যে আপোনালোকে সেইজন মানুহৰ মাটিয়ে দখল কৰি লওক। আৰে চৰকাৰী মাটিক লৈ ইমান কি লোভ? ভায়েকে 1 ইঞ্চি মাটিৰ কাৰণে ভায়েকে ভায়েকক মাৰি দিয়ে। বাপেকে নতুনকৈ বিয়া পাতিছে, আগৰ ঘৈণীয়েকৰ পুতেকক বাপেকে মাৰে বা সেই পুতেকে বাপেকক মাৰি দিয়ে মাটিৰ কাৰণে। মমায়েকে ভাগিনক মাৰে, খুৰাকক ভতিজাই মাৰে, ভতিজাকক খুৰাই মাৰি দিয়ে। 1 ইঞ্চি মাটিৰ কাৰণে আপোনালোকে হত্যা কৰি দিয়ে মানুহক। আৰু চৰকাৰী মাটিক লৈ ইমান কি কথা থাকে? মই সেইখিনি মানুহক কৈ আছোঁ, আপোনালোক যাওক, য'ৰ পৰা আহিছে তাতে যাওক। আৰু যদি আপোনালোকক আমাৰ পুনৰ সংস্থাপন লাগে, 1951 চনৰ ভোটাৰ লিষ্টৰ লিগেচি ডাটা লৈ আনক। ষ্টেট ডিজাষ্টাৰ এণ্ড মেনেজমেণ্ট, আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ এটা ডিপাৰ্টমেণ্ট আছে। সেই ডিপাৰ্টমেণ্টে যদি চাৰ্টিফাই কৰে হয় ইমান চনত আমুক চৰ ভাঙিছিলে, সেই চৰৰ মানুহ বুলি যদি নিজকে ক্লেইম কৰে, সেই চনত চৰটো ভাঙিব লাগিব। 1951 চনৰ ভোটাৰ লিষ্টত আপোনাৰ লিগেচি ডাটা থাকিব লাগিব। DC অফিচত আপোনালোক আবেদন দিয়ক, নিশ্চয় চৰকাৰে তেখেতসকলক পুনৰ সংস্থাপন দিব। কিন্তু এইকেইটা কণ্ডিশ্যন লাগিবই। আৰু এটা কথা শেহতীয়াকৈ আৰু ৰাক্ষসিনী অঞ্চলত যেতিয়া আমি উচ্ছেদ কৰিম, তাতে আমি কেইটামান কথা মনত ৰাখিম। কথাকেইটা কি? 2010 চনত তাতে মন্দিৰ ভাঙি দিয়া হৈছিল। 2012 চনত তাতে মন্দিৰ ভাঙি দিয়া হৈছিল, পেট্ৰল দি জ্বলাই দিয়া হৈছিল। ৰাজকুমাৰ ৰায়ক ধৰ ইয়াৰ হাত বান্ধি পেট্ৰল ঢালি জ্বলাই দিয়া হৈছিল জীৱন্ত। জয়ন্ত ৰাভাক জ্বলাই দিয়া হৈছিল। ৰাভা হাছং অট'নমাছ কাউন্সিল আন্দোলনৰ সময়ত 8জনকে খিলঞ্জীয়া মানুহক তাতে হত্যা কৰা হৈছিল। ৰাক্ষসিনী অঞ্চলৰ যেতিয়া এভিকশ্যন হ'ব, এইখিনি কথা মনত ৰাখিয়ে এভিকশ্যনটো কৰা হ'ব। সেইকাৰণে তাতে থকা যিসকল মানুহ যাব খুজিছিলে বাঘবৰলৈ, যোৱাৰ ব্যৱস্থাটো আৰম্ভ কৰক। মই কৈছিলোঁ 2 দিন আগত 2 দিন পিছত। ৰাক্ষসিনী 2 দিন পিছুৱাই গৈছে, মানে বন্ধ হৈ যোৱা নাই। ৰাক্ষসিনী 2 দিন পিছুৱাই যোৱাৰ কাৰণে 2 দিন আগুৱাই গ'ল হাছিলা। সেইখিনিয়ে কথা। আৰু এটা কথা আছিলে কি, যিহেতু আমাৰ লক্ষীপুৰৰ কথা এইটো আহিছে, লক্ষীপুৰত মন্দিৰত গৌমুণ্ড যিটো ওলোৱাৰ বিতৰ্ক এটা সৃষ্টি হৈছিল, সেই সময়খিনিতে আচলতে কংগ্ৰেছৰ গৌৰৱ গগৈ এটা কথা কৈছিলে যে এইটো RSSে কৰা বুলি। গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে এইটো BJP আৰু RSSৰ মানুহে কৰা বুলি। মই গৌৰৱ গগৈ ডাঙৰীয়াক সুধিছোঁ, আমি LP স্কুলত গৰুক লৈ ৰচনা লিখি ডাঙৰ হোৱা মানুহ। গৰু চাৰিঠেঙীয়া উপকাৰী ঘৰচীয়া জন্তু, সেইবিলাক ৰচনা লিখা মানুহ হয় আমি। আমাৰ BJP RSS কৰা মানুহ বা অসম BJP RSS নকৰা মানুহো আমি সত্ৰত যাওঁ, কোনোবা মন্দিৰত যায়, কোনোবা নামঘৰত যায়, কোনোবা মঠত যায়, কোনোবা আশ্ৰমত যায়। ভগৱন্ত কৃষ্ণৰ পাছফালে গৰু থাকে। শিৱসাগৰৰ শিৱদৌলত গ'লে তাতে নন্দী বাবা থাকে। গৰুক পূজা কৰি আমি শিৱৰ পূজা কৰোঁ। গতিকে গৰুৰ আধ্যাত্মিকতাটো তেখেতে বুজি নাপায়। গৰুক আমি মাতৃৰ স্থান এইকাৰণে দিছোঁ, কাৰণ এগৰাকী মাতৃৰ 6 মাহৰ দুগ্ধ পান কৰাৰ পিছত সেইগৰাকী শিশুৱে গৰুৰ দুগ্ধ পান কৰি পালোৱান হয়, শক্তিশালী হয়। গতিকে গৰুৰ লগত এইটো তেখেতৰ হিন্দু ধৰ্মৰ বা সনাতনী সভ্যতা সংস্কৃতিৰ প্ৰতি তেখেতৰ কোনো আস্থা নাই আৰু জ্ঞানো নাই। তেনেকুৱা মানুহে এইখিনি কথা ক'ব পাৰে। আৰে গৰু খোৱা মানুহেহে মন্দিৰত গৈ গৰুৰ মূৰটো থ'ব। গৰুক পূজা কৰা মানুহ ক'ৰ পৰা আনিব? আৰু এই বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে ধুনীয়াকৈ। যিখিনি কথা কৈছে এইখিনি যদি আমাৰ ফালৰ পৰা কাউণ্টাৰ যদি আমাৰ আৰম্ভ দিওঁ, কিন্তু আমাৰ মানুহৰ এইটো স্বভাৱ নহয়। গাহৰি খোৱা মানুহ নাই নেকি? গাহৰি খোৱা মানুহ আছে। কোনোবা গাহৰি খোৱা মানুহ কোনোবা মছজিদৰ আগত গাহৰিৰ মূৰ থৈ আহিছে নেকি? কেতিয়াও থৈ অহা নাই, ভৱিষ্যতে থ'বলৈ নাযায়। মই মুছলমান ধৰ্মৰ গুৰুসকলক, যিসকল মুছলমান সমাজৰ মুৰব্বী, তেখেতসকলক এই কথাখিনি বিবেচনা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ যে আপোনালোকে এই সমাজক বুজাওক, গৰু খাওক, চৰকাৰী নিয়ম অনুযায়ী খাওক,
গৰু খোৱাটো বাধা দিয়া নাই কিন্তু খোৱাৰ পিছত আপোনালোকৰ এটা প্ৰটকল আছে মূৰ ভৰি যিকেইটা বস্তু খাব নোৱাৰে মাটি খুন্দিব লাগিব মাটিৰ তলত পুতিব লাগিব আৰে খাওঁতে ঠিকছে দবাই খাব আৰু এইখিনি কষ্ট কৰোঁতে কিয় কৃপণালী কৰে মাটি খুন্দক তাতে পুতি দিয়ক কিন্তু এইটো আখৰিক তৃপ্তি চেডিষ্টিক প্লেজাৰ ল'বৰ কাৰণে হিন্দু সভ্যতা হিন্দু আস্থাক আঘাতকাৰী হানিবৰ কাৰণে এইখিনি মানুহে এইখিনি কাম কৰিছে আচ্ছা যেহেতু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ যিটো গীৰ গাড়ী সম্পৰ্কীয় যিটো কথা বতৰা চলি আছে আচলতে তেওঁ যিমানখিনি চৰকাৰীভাৱে তেওঁ যি পুঁজি লাভ কৰিছে আমি কাৰ পতি হয় কাৰ পত্নী হয় সেইটো সামাজিক বিষয় কিন্তু আমি বিয়াৰ আগতে ভাৰতৰ এজন নাগৰিক হয় মই এই বিষয়ত ইতিমধ্যে আমাৰ ৰাজ্যিক সভাপতিও কৈছে মুখ্যমন্ত্ৰী কৈছে মই এই বিষয়টোত নাযাওঁ কিন্তু মই এজ এ থাম্ব ৰুল প্ৰিন্সিপল এটা কথা কওঁ being a husband of a politician lady or being a wife of a political man doesn't bar my right to exercise of democratic liberty. ভাৰতীয় গণতন্ত্ৰই যিখিনি আমাক অধিকাৰ দিছে এজন নাগৰিক হিচাপে এজন কোনোবা প্ৰফেশনৰ ব্যক্তিৰ লগত বিয়া হোৱা মানে মোৰ নাগৰিকৰ অধিকাৰটো নেযায় আৰু ভাৰতীয় নাগৰিকৰ প্ৰতিটো নাগৰিকৰ অধিকাৰ আছে চৰকাৰে দিয়া যিকোনো সা সুবিধা বা যিকোনো আমাৰ উন্নয়নমুখী চেষ্টাৰ যিখিনি লাভ ল'ব পাৰি নিয়মৰ মাজত থাকি সেইখিনি লাভ ল'বই লাগে আৰু মইতো আবেদন কৰিম আপোনালোক সাংবাদিকসকলেও এইটো লাভ লওক এপ্লাই কৰক না আৰে এপ্লাই কৰক সাবচিডি গভৰ্ণমেণ্টে দি আছে গৰুৰ সাবচিডি আছে মাছৰ সাবচিডি আছে ব্ৰইলাৰৰ সাবচিডি আছে কণীৰ সাবচিডি আছে গৰুৰ পালনৰ সাবচিডি আছে কিমান সাবচিডি আছে আপোনালোকে উদ্যমিতা হিচাপে এই আঁচনিখিনি লওক যাৰ যি কেপাচিটি যোনে এটা গৰু ল'ব এটা গৰুৰ সাবচিডি লওক যোনে 20টা গৰু ল'ব 20টা গৰুৰ সাবচিডি লওক আৰু গৰু যেহেতুকে আমাৰো ঘৰত ডায়েৰী ফাৰ্ম আছিল এটা সময়ত মোৰ দেউতাই কৰিছিলে এই ফাৰ্মিংটো বুজি পাওঁ তেতিয়া মোৰ দেউতাই আজিৰ পৰা 30 বছৰ আগত 35 বছৰ আগতে এইটো সাবচিডি পাইছিল এইটো আজিৰ সাবচিডি নহয় না সেই যুগৰ পৰা বেংকে দিয়া সাবচিডি গতিকে সাবচিডি ভাৰতৰ নাগৰিক হিচাপে কোন কাৰ পতি কোন কাৰ পত্নী তাৰ লগত সম্পৰ্ক নাই ভাৰতীয় নাগৰিক হিচাপে এই সুবিধা আদায় কৰিবই লাগে